মই নামঘৰলৈ আহিলোঁ, ভাগৱত পঢ়ি আছে, মই ধৰি লওক গুৰুত্ব এটা দিয়া নাই, তাৰ শ্ৰৱণৰ ফলটো মই নাপাওঁ। কোনোবা এজন নামঘৰলৈ আহিব বিচাৰিছে, কিবা কাৰণত তেওঁ নামঘৰলৈ আহিব পৰা নাই, কিন্তু তেওঁৰ মনটো ইয়াত আছে। ইয়াত কি আলোচনা হৈছে, কি পতা হৈছে, কি পাঠ হৈছে, তেওঁ তাত নুশুনিলেও ইয়াত হোৱা শ্ৰৱণৰ ফলটো তেওঁ তাত বহি বহি পাব, যদি তেওঁ মানসিকভাৱে মনটো ইয়াত আছে। সেইবাবে আমাৰ চাবচোন এই তিনিওটা বস্তু আগতীয়াকৈ কোৱা হয়, কায় মনোবাক্যে। কায় মনোবাক্যে মানে এটা আহিলেই নহ'ব, তিনিওটা সমানে আহিব লাগিব। কায় মানে শৰীৰটো, বাক্য মানে মুখেৰে কি কোৱা হৈছে, লগতে মনটো। আৰু শৰীৰটো বাক্য এই দুইটা অহাৰ পাছতো যদি মনটো নাহে, তেতিয়া সেইটো মিথ্যাচাৰ বুলি কোৱা হৈছে। কাৰণ মনেৰে যিটো চিন্তা হৈছে সেই অনুৰূপতে গতি পাব। মুখেৰে প্ৰত্যক্ষ উচ্চাৰণ নকৰিলেও হ'ব, কাণেৰে প্ৰত্যক্ষ তাক শ্ৰৱণ নকৰিলেও হ'ব। তাৰ পৰা শ্ৰৱণ ভক্তিক উপেক্ষা কৰা হৈছে এইটো নহয়, শ্ৰৱণৰ সাৰ্থকতাই সেইখিনিত যাতে শুনাৰ লগে লগে চিন্তন হয়। গজেন্দ্ৰই প্ৰত্যক্ষ ৰূপত উচ্চাৰণ নাই কৰা, গজেন্দ্ৰই চিন্তনহে কৰিছে। গজেন্দ্ৰই প্ৰত্যক্ষ ৰূপত স্তুতি কৰা নাই। আপুনি এতিয়া মনলৈ আহিব গজেন্দ্ৰৰ স্তুতি কথাচোন আমাৰ অষ্টমত বৰ্ণনা আছে। সেই স্তুতিটো সেইখিনি সময়ত গজেন্দ্ৰই ৰচনা কৰা নহয়, সেই স্তুতি পূৰ্বতে ৰজা ইন্দ্ৰদ্যুম্নই সদায় ঈশ্বৰক উপাসনা কৰিবলৈ ব্যৱহাৰ কৰা স্তুতি। অভ্যাস আছিল কাৰণে মনত পৰিল প্ৰাণৰ সংকটৰ বেলা। আৰু যেতিয়া নাৰায়ণ সন্মুখত উপস্থিত হৈছে এই আকাশত, তেতিয়াহে তেওঁৰ মুখৰ পৰা ওলাইছে নাৰায়ণ অখিল হৰি বুলি। তাৰ আগমুহূৰ্তলৈকে নাই ওলোৱা। তাৰ আগমুহূৰ্তত মুঠতে সকলোৰে অন্তৰত যিজন ঈশ্বৰ স্থিত হৈ আছে, সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন গৰাকী, তেনেদৰে ইনডাইৰেক্টলিহে ঈশ্বৰক চিন্তন কৰি গৈ আছে। সেইখিনিতো ইণ্টাৰেষ্টিং কথা এটা। ভগৱানে সেইখিনি সময়ত ভেদ লীলা আচৰণ কৰিছে। কিয় ভেদ লীলা? গজেন্দ্ৰক পঠালে বৈকুণ্ঠলৈ, গ্ৰাহক পঠালে স্বৰ্গলৈ। ঈশ্বৰৰ দৰ্শন পালেতো দুইজনে একে জেগালৈ যাব লাগিছিল, পাৰ্চেলিটি কৰা নাইনে? ঈশ্বৰেও পাৰ্চেলিটি কৰে। কিয় পাৰ্চেলিটি কৰে? যি বিচৰা যাব তাকহে দিয়া যাব। গজেন্দ্ৰই ঈশ্বৰ প্ৰাপ্তি বিচাৰিছিল, সেইকাৰণে তেওঁ বৈকুণ্ঠ। গ্ৰাহে বিচৰা নাছিল, অভিশাপ মুক্তিহে বিচাৰিছিল, সেইকাৰণে তেওঁ স্বৰ্গলৈ। ঈশ্বৰৰ দৰ্শনত গুৰুত্ব এটা দিয়া হোৱা নাই। বৈকুণ্ঠৰ পাৰিষদসকল আহি পেলাই নৰকৰ সেই দূতসকলৰ পৰা হাতৰ পৰা জীৱটো লৈ অজামিলৰ শৰীৰত স্থাপন কৰি আকৌ বৈকুণ্ঠলৈ উভতি গ'ল। তেতিয়াই অজামিলক বৈকুণ্ঠলৈ লৈ যোৱা নাই। তাৰপিছত যেতিয়া অজামিলৰ স্থিতিটো অনুভৱ হৈছে, এই যিজনা ঈশ্বৰক মই প্ৰত্যক্ষ ৰূপত মতাই নাছিলোঁ, তেওঁ পাৰিষদসকলে আহি মোক যমদূতৰ হাতৰ পৰা ৰক্ষা কৰিলে, আৰু মই মহা অধমে তেওঁক পৰিত্যাগ কৰি নিজ কৰ্মত প্ৰবৃত্ত হৈ আছে। সেই অনুতপ্ত মনেৰে নৰিয়া গাড়ী সকলো এৰি গংগাৰ পাৰলৈ গৈছে, একান্তভাৱে ঈশ্বৰ চিন্তনত বহিছেগৈ। পুনৰ শৰীৰ অৱশ হৈছে, শৰীৰৰ পৰা জীৱ ওলাইছে, পুনৰ বৈকুণ্ঠৰ পাৰিষদসকল আহিছে, তেতিয়া বৈকুণ্ঠলৈ লৈ গৈছে। মানে ঈশ্বৰৰ দূতসকল উপস্থিত হ'লেই যে আমি বৈকুণ্ঠলৈ যাব পাৰিম তাতো নিশ্চয়তা নাই, যেতিয়ালৈকে নিজৰ ভিতৰত অনুতাপটো অনুভৱ নহয় কৰি থকাখিনিৰ প্ৰতি, নহয়নে? নহ'লে এনেই আমাক দাঁত নাইকিয়া কুকুৰ বুলি ক'বনে মহাপুৰুষ মাধৱদেৱে? এইবিলাক কম ডাঙৰ গালি নে? মানুহ এজনক ক'লেতো খেদা মাৰি যাব, কিন্তু আমাক দিয়া গালি দশনবিহীন কুত্তা বুলিছে। আগৰ চোৱাও মনত নাই, পাছৰ চোৱাও মনত নাই, সেইখনকে মনত আছে কাৰণে সেইটোকে কৈছোঁ। কম ডাঙৰ কথা নে? দাঁত নাইকিয়া কুকুৰ নক'বনো কেলে? আজি 84 লাখ পাৰ কৰি একে সোপাতেই যদি লৈ আছোঁ, তেতিয়াহ'লে বোলে দাঁত নাইকিয়া কুকুৰতে মঙহ চুবাব নোৱাৰে, হ'লেও বোলে তাকে চুবাবলৈ চেষ্টা কৰে। আমাৰ গতিটো ঠিক তেনেকুৱা। আমি জানোৱেই যে একোৰে অৰ্থ নাই। এই আঙুলিটোত যদি কটা ঘাঁহ অকণমান লাগে, ঘাঁহ অকণলৈ চাই কেইজনে ভাত খাব পাৰিব? কোনেওতো নোৱাৰে, নহয়নে? কিন্তু ছালখনহে সন্মানটো বচাই ৰাখিছে, ছালখনৰ তলততো চব একে সোবাই আছে, নহয় জানো? কিন্তু আজিকালি আমি যত যিমান কাম কৰোঁ, শুনিবলৈ এইটো বেয়া হ'ব, নহয়নে? ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'ব নহয়, তেতিয়া বহু পণ্ডিত কেইজনমানে সেইটোও ক'ব যে এইবিলাক কথা কৈ কৈ মানুহবোৰক ঠগি আছেগৈ। এই ঠগা কামেই কৰিছোঁ, খোলাকৈ কৈছোঁ। আমাৰ কামটো হৈছে ঠগাই, মানুহক বিভ্ৰান্ত কৰাই। কাৰণ আমি বিভ্ৰান্ত হ'লোৱেই, আৰু বিভ্ৰান্ত হ'ব বিচৰা নাই। আৰু ছালখনৰ নিমিত্তেই লাগি থকাটো সৰ্বস্ব নহয়। মোক লাগিলে যিয়েই নকওক, আপোনাক লাগিলে যিয়েই নকওক, সন্মানটো ছালখনেহে বচাই ৰাখিছে, নহয় জানো? এই ছালখনৰ নিমিত্তে যত যিমান হ'ব লগা হৈছে, নহয়নে? অসুৰেও পিতৃ মাতৃক গালি পোৱা নাছিল, ছালখনৰ কাৰণে আজিকালি গালি পাৰিবলৈ ধৰিলে, নহয়নে? হয়নে নহয়? যত যিমান অসংস্কাৰ হৈছে, এই অকণমান আগত সম্বৰ্ধনা পত্ৰখনত পঢ়িছিল নে লিখিছিল, এটা বাক্য লিখিছিল, মই পাহৰিছোঁ, যে যান্ত্ৰিকতাৰ যুগত ধৰি লওক আধ্যাত্মিকতা নাইকিয়া হৈছে। আধ্যাত্মিকতা তিল মানুহ নাইকিয়া হোৱা নাই। কেনেকৈ নাইকিয়া হৈছে বুলি আমি ক'ব পাৰোঁ? নহ'লে ইমান অনুষ্ঠান নাথাকিলেওহেঁতেন। আজিৰ পৰা 50-60 বছৰ আগতে ভাগৱত কি বস্তু চিনি নাপাওঁ আমি, এতিয়াহে ইমান প্ৰচাৰ প্ৰসাৰ হৈছে। আধ্যাত্মিকতাৰ অভাৱ হোৱা নাই, ধৰ্মৰো অভাৱ হোৱা নাই, অনুষ্ঠান অভাৱ হৈছে, এইটো ভুলতো ক'ব নোৱাৰোঁ, বিশেষকৈ আমাৰ অসমত, নহয়নে? সমস্যা ক'ত হৈছে? অভাৱ কিহৰ হৈছে? সংস্কাৰৰ, নহয়নে? গোটেই খেলখন ছালখনৰ, নহ'লে মৃতকজনৰ লগত এই চোৱা বস্তু বুলি চেণ্ডেলযোৰো শ্মশানলৈ যাব। অলংকাৰকেইটাক যোৱা দেখিছে জানো? কোনোবাই পঠিওৱা দেখিছে? তাত ভেদভাৱ নাই, কিন্তু মৃতকৰ যে অলংকাৰকেইটা খুলি থ'ব লাগে
সামাজিক সম্প্ৰদায় সংস্থা যিয়েই নহওক, অসমতেই হওক, উত্তৰ ভাৰততে হওক, দক্ষিণ ভাৰততে অন্য ক'ৰবাতে হওক, সেইবিলাকৰ ক্ষেত্ৰত কিন্তু নীতি নিয়মবিলাক একেই একেই। য'ত লাভ আছে তাত নীতি নিয়ম একেই, য'ত লাভ নাই তাত নীতি নিয়ম বেলেগ বেলেগ। মানে আল্টিমেটলি আমি গোটেই সংসাৰীসকলে যিটো কৰি আছে, ধৰ্মৰ নামতো আমাৰ কেতিয়াবা সেইখিনিকে কৰি থকা হৈ আছে। গতিকে মানে অকণমান বহল দৃষ্টিভংগীৰে কিছু কথা চোৱাৰ সময় এই কোনো। কাৰণ আজি মোৰ ওচৰত যদি মোৰ এই শৰীৰটোৰ পৰা ছালখন এৰুৱাই দিলে আপোনালোকে ইয়াত বহি নাথাকে, থাকিব নে নাথাকে? আপোনাৰ ছালখন এৰুৱাই দিলে মই আপোনাৰ ওচৰলৈ যাম নে নাযাম? যাম নে নাযাম? শুনিবলৈ বেয়া হৈছে, স্বাভাৱিক কথা, মনত ভাবিবও পাৰে ভাগৱত ক'বলৈ মাতিছিলে এইজনে ক'ৰ পৰা কি কথা গাইছে। গোৱাৰ প্ৰয়োজনীয়তা, কাৰণ অজামিলে গতি পালে, গজেন্দ্ৰই মুক্তি পালে, এইবিলাক সকলোৱে জানে আৰু বেলেগকৈ বুজোৱাৰ প্ৰয়োজনীয়তা নাই। বাস্তৱতাটোক বেছি কটু হয়, তিতাটো খাব লাগিব। বেছিকৈ মিঠা খালে ডায়েবেটিছো হ'ব, তিতাত বেছিকৈ খালে ডায়েবেটিছ নহয়, বেমাৰো নহয়, স্বাস্থ্যৰ কাৰণে ভাল। এইটো তিতা। কাৰোবাক কিবা এটা কথা ক'বলৈ যাওঁতে যাতে ছালখন নাচাওঁ, সংবিধানে নিয়মো বনালে ছালখনৰ আধাৰত বিধি বিচাৰ নহয় বুলি, হ'লেওতো আমি ছালখনক চাওঁ, নহয়নে? প্ৰেম ভাল পোৱাৰ নামত আমি যিবিলাক কওঁ আৰু দোহাই দিয়ক, এয়া প্ৰকৃত প্ৰেম, প্ৰকৃত ভাল পোৱা, আল্টিমেটলি আমাৰ ছালখনেই লক্ষ্য, নহয়নে? আৰু সেইবিলাকেই হৈ আছে। কিয় হৈ আছে? কাৰণ আমাৰ লক্ষ্য, আমি কওঁ অন্তৰৰ শ্ৰদ্ধা, অন্তৰৰ প্ৰেম, অন্তৰৰ ভক্তি, অন্তৰৰ স্নেহ, এইবিলাক কৈ থকাটো আমাৰ এটা ভ্ৰমহে। কাৰণ প্ৰকৃততে অন্তৰৰ কাৰো আমাৰ একোৱেই নাই। যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমি ইয়াত এটা, ঘৰত এটা, সমাজত এটা নহ'লোহেঁতেন। কিন্তু সেইটো আমি হয়, ইয়াত মোৰ এটা ৰূপ, ঘৰত এটা ৰূপ, ইয়াত বহি থাকোঁতে আপোনাৰ লগত এটা ব্যৱহাৰ, অন্যত ক'ৰবাত লগ পাওঁতে মোৰ আপোনাৰ এটা ব্যৱহাৰ। এই যে ব্যৱহাৰৰ পাৰ্থক্যবিলাক আহিছে একমাত্ৰ সংস্কাৰক ত্যাগ কৰাৰ বাবে। সংস্কাৰ ক'ৰ পৰা আহে? সংস্কাৰ মানে কিনো? যেতিয়া পৰিষ্কাৰ কৰা বস্তুটোকে সংস্কাৰ বুলি কয়, সংস্কাৰিত বুলি কোৱা যায়, নহয়নে? সেইবাবে আমাৰ গৰ্ভ সংস্কাৰৰ পৰা, কাৰণ আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিয়ে মৰাহঁতকো সংস্কাৰ কৰি পঠিয়াই, হয়নে নহয়? নহ'লেটোতো আপোনাৰ ধৰি লওক কুকুৰ মেকুৰীয়ে খা বুলি পেলাই দিলেহেঁতেন, পেলাই নিদিয়ে নহয়। কিয় নিদিয়ে? তাৰো অন্ত্যেষ্টিক্ৰিয়া, জন্মৰ পৰা গৰ্ভ সংস্কাৰ, অন্ত্যেষ্টিক্ৰিয়ালৈকে সংস্কাৰ আছে। সংস্কাৰৰ জৰিয়তেহে ভক্তি আহে, বিনা সংস্কাৰত ভক্তি উপজা সম্ভৱ নহয়। তেতিয়াহ'লে ভাগৱতত আমি ক'ব পাৰোঁ যে বহুতচোন তথাকথিত আমি নিজ বুলি কৈ থোৱা পশু পক্ষী কুলত উৎপন্ন হোৱা বহুসকলেও ভক্তি আচৰণ কৰি গতি পাইছে, নহয়নে? একাদশতটো প্ৰমাণেই আছে, জাম্বৱত জটায়ু সুগ্ৰীৱ হনুমান ইত্যাদি বুলি কয়। যদি আমি আমাৰ দৃষ্টিৰে ক'ব নোৱাৰোঁ, কিন্তু পদত উল্লেখিত আছে। কিন্তু তেওঁলোকেও যে সন্মানিত হ'ল, তেওঁলোক যে মহাভক্তৰ স্থান পালে, কিহৰ বাবে বাৰু? একমাত্ৰ সংস্কাৰৰ বাবে। ৰাৱণে সংস্কাৰ কৰিছিলে কাৰণে ঋষিৰ বংশধৰ আছিল। ক'ৰবাত শুনিছে নি ৰাৱণক ঋষি বংশধৰ বুলি কোৱা? পুলহৰ নাতি আছিল, ব্ৰহ্মাৰ পুত্ৰ মহিষী পুলহ, নৱ প্ৰজাপতিৰ এজন প্ৰধান প্ৰজাপতি। পুলহৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। ক'তো ব্ৰাহ্মণ বুলি প্ৰশংসা কৰা হয়, কিন্তু আল্টিমেটলি তেওঁ ব্ৰাহ্মণ আছিল। কিয় প্ৰশংসা কৰা হয়? 4 বেদৰ জ্ঞান আছিল। হনুমন্তৰ সৈতে কথোপকথন হওঁতেতো হনুমন্তই কৈছিলে যে তুমি যাক ইষ্ট বুলি উপাসনা কৰিছা, ৰাৱণৰ ইষ্ট মহাদেৱ আছিল। সেই ইষ্টদেৱৰে অংশ হৈছে এই হনুমান, আৰু এই হনুমানে কাৰ দাসত্ব স্বীকাৰ কৰিছে? শ্ৰীৰামৰ। তোমাৰ ইষ্টৰ অংশ যিজনৰ দাসত্ব স্বীকাৰ কৰিছে, তুমি সেইজনৰ চৰণলৈ যোৱা, তেতিয়াহ'লে তোমাৰ এই অপৰাধ ক্ষমা কৰিব। কাৰণ তুমি যাক ভগৱান বুলি উপাসনা কৰিছা, তেওঁৰ অংশই যিজনৰ চৰণ সেৱা আচৰণ কৰি আছে, আল্টিমেটলি তেওঁ কাৰ চৰণ সেৱা কৰিছে? ৰামৰ চৰণ সেৱা। গতিকে তুমি তেওঁৰ আশ্ৰয় লৈ যোৱা। তেতিয়া ৰাৱণে এটা উত্তৰ দিছিল, যে ৰাৱণ জ্ঞানী আছিল, যে মই এই কথা জানো যে মোৰ ইষ্টদেৱ মহাদেৱৰ অংশই হনুমন্ত, আৰু সেই হনুমন্ত স্বয়ং ৰামৰ কিংকৰ, কিন্তু মই ৰামৰ ওচৰলৈ নাযাওঁ বুলি কোৱা কাৰণ এটা কৈছিল। সীতা শৰণ কৰি নিয়া অভিমানত নহয়, ৰামৰ ওচৰলৈ গ'লে মই জ্ঞানপূৰ্ণ হৈ যাম, মই জ্ঞানেৰে পৰিপূৰ্ণ হৈ যাম। ভগৱানৰ ওচৰলৈ গৈছোঁ, কিন্তু মোক জ্ঞান নালাগে। এতিয়া জ্ঞান বহুত গোটালোঁ, এতিয়া মোৰ বাবে জ্ঞানেই বন্ধন হৈ পৰিছে। যি নৱগ্ৰহে দেৱী দেৱতাসকলক লটি ঘটি লগাব, সেই নৱগ্ৰহৰ মূৰৰ ওপৰত ৰাৱণে ভৰি থৈছিল, ইমান শক্তি আছিল। কিন্তু সেই ৰাৱণেও কি কৈছিল? যে জ্ঞানো বন্ধনৰ কাৰণ হৈ পৰিছে। সেইবাবেই কৈছে কেৱল জ্ঞান অৰ্জন কৰাটো আমাৰ কথা নহয়, সেই জ্ঞানো কেতিয়াবা বন্ধনৰ কাৰণ হৈ পৰিব পাৰে। আৰু জ্ঞান যেতিয়া বন্ধনৰ কাৰণ হৈ পৰে, তেতিয়া সহজে সমৰ্পণটো নোপোজে। ব্যাসদেৱে নাৰদদেৱক ক'ব পাৰিলেহেঁতেন যে আপুনি যে মোৰ ভুল ধৰিবলৈ আহিছে, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিলোঁ, আপুনি কেইখন কৰিছে কওক।
আপুনি যে মই গোটেই জীৱন কৰা সোপা ভুল ধৰিবলৈ আহিছে, ইয়াত একো নাই বুলি আপুনি কিমান লিখিছে কওক? মানুহ হোৱাহেঁতেন ক'লোহেঁতেন নাই কোৱা? ক'লোহেঁতেন নে বাৰু? এজন মানুহে গোটেই জীৱনটো লগাই ইমানখিনি কৰিব, এজনে আহি ক'ব যে সকলো অথলেই কৰিলা, মানি ল'ম নে? কেতিয়াও নলওঁ। বৈৰাগ্য মানে ধন টকা পইচা এই সকলো এৰি থৈ হিমালয়লৈ যোৱাটোৱে বৈৰাগ্য নহয়। শুদ্ধটোক জনাৰ পাছত তৎমুহূৰ্ততে তাক ত্যাগ কৰিব পৰা, অশুদ্ধটোক ত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। একো চিন্তা নকৰাকৈ ব্যাসদেৱে সমস্ত অভিমান সেইখিনিতে ত্যাগ কৰিছে, নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰিছে। আমি হোৱাহেঁতেন ভাবিবলৈ সময় লগালোহেঁতেন, এই আজি অত দিনে ইমান সোপা কৰিলোঁ, এতিয়া সহজে এৰি দিওঁ জানো? নহয়। বৈৰাগ্য সেইটোহে যে আজি 5 বছৰে মই ভুল কথা এটাকে মনত লৈ আহিছোঁ, 5 বছৰৰ পাছত গম পালোঁ যে এইটোচোন মই ভুলেই আচৰণ কৰি আছোঁ, তৎমুহূৰ্ততে তাক ত্যাগ। কিন্তু আমি নকৰোঁ। কেলৈ নকৰোঁ? এই 10জনক মই তেনেকেই ক'লোঁ, তেনেকৈ আজি ইমান দিনে চলিলোঁ আৰু এই চলি যাওক দিয়া। সেইটো হৈছে বিকৰ্ম। ধৰ্মটোক জনাৰ পাছতো যেতিয়া ব্যক্তিজনে ধৰ্মটো আচৰণ নকৰে, তেতিয়াহ'লে বিকৰ্ম পাতেগৈ পায়। মানে বেয়া কাম কৰিলেতো বেয়া ফল পাবই, শুদ্ধটোক জনাৰ পাছতো অশুদ্ধ কৰিলে তাতো সেই ফলটো ভুগিব লাগিব। ঈশ্বৰৰ ছফ্টৱেৰটো কিমান কমপ্লেক্স দেখিছে? সমাজতহে নাজানি ভুল কৰিলে ক্ষমা আছে, ঈশ্বৰৰ ক্ষেত্ৰত ক্ষমা নাই। কৰুণাময় বুলি আমি কৈছোঁ ঠিকেই, কালৰ মূৰ্তিটো তেওঁৱেই, ক্ষমা কাকো নকৰে ন। ক্ষমা কৰাহেঁতেন জয় বিজয়কো ক্ষমা কৰিলেহেঁতেন। অকণমান ধেমালিহে কৰিছিলে, হ'ব থোৱা আৰু ভুল বুজাবুজি হ'ল আৰু 3টা জনমৰ বাবে সহায় দিলে। যদুবীৰ সকলোকো ক্ষমা কৰিব পাৰিলেহেঁতেন, নাই কৰা নহয়। কি দেখুৱাইছে আল্টিমেটলি? কৰ্মফল। ভগৱানৰ পিছ এৰিলেও কৰ্মই কেতিয়াও কাৰো পিছ নেৰে। আৰু সেই কৰ্ম কায় মনোবাক্যে 3টা স্তৰত আচৰিত। কৰ্মফলৰ পৰাতো স্বয়ং পিতামহ ভীষ্মও হাত সৰা নাই, নহয়নে? সেইবাবেইতো সৰসজ্জা। যদিও 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ, ইমান শ্ৰেষ্ঠ ভক্ত, সৰসজ্জাৰ জৰিয়তে কি দেখুৱালেন? যে কৰ্মফল। পূৰ্বতে সেই সাপটো কাঁইটীয়া গছলৈ দলিয়াই দিয়াৰ বাবেইতো তেওঁ সেই সৰসজ্জাত পৰিব লগা হৈছিল, নহয়নে? সেয়া হৈছে ভীষ্মৰ মুখ্য উৎসৱ। নহ'লে মৃত্যুটোক মুখ্য উৎসৱ বুলি ক'লে খেদা মাৰি নাহিব। কোনোবা এজন মৰিছে